নমস্কাৰ ধন্যবাদ আপোনালোক সকলোলৈকে আপোনালোকে যে সময়কণ উলিয়াই মোৰ ভিডিঅ'খিনি চাইছে আজি লৈছো ইন্টেনশনটো আমাৰ জীৱনত এটা বহুত ডাঙৰ বস্তু আমি কৰা প্ৰত্যেকটো কামৰ আঁৰত আমাৰ যোনটো অভিপ্ৰায় কামটো কৰোঁতে আমি কোনটো মনোভাৱ লৈ কামটো কৰিছো সেইটোৱে আমাৰ গোটেই জীৱনটোত আমাৰ ভাল হ'ব নে বেয়া হ'ব গোটেই বস্তুখিনি সেই বস্তুটোৱে ডিপেন্ড কৰে গতিকে আপুনি যি কাম কৰিছে ভাল ইন্টেনশন লৈ আপুনি এই কামখিনি কৰি যাওক আপুনি চাব আপোনাৰ জীৱনত এনেকুৱা কিছুমান ভাল বস্তু আহিবলৈ ল'ব আপুনি নিজেই ভাবিবই নোৱাৰিব ধৰি লওক আজিকালি চাবচোন আজিকালি আমি দেখি থকা প্ৰায় এটা বস্তু হৈছে সৰু কিছুমান ল'ৰা ছোৱালী কিছুমান জ্যেষ্ঠ মানুহক ইমানেই বেয়াকে কয় কিন্তু সেই মানুহজনে জ্যেষ্ঠ মানুহজনে সেই ল'ৰা ছোৱালীবিলাকক ওলোটাই একো কৰিব নোৱাৰে কিন্তু সেই সৰু ল'ৰা ছোৱালীবিলাকে যে ডাঙৰ মানুহজনক বেয়াকে কৈছে সেইটোকে লৈ গৌৰৱ কৰিব নালাগে কাৰণ কিয় গম পায়নে সেই মানুহজনে আপুনি কোৱাৰ কথাষাৰত দুখ পায় আৰু যেতিয়া দুখ পাইছে সেই দুখটো আপুনি দিছে গতিকে আপোনালৈও এদিন তেনেকুৱাই দুখ আপোনাৰ জীৱনলৈ এদিন নহয় এদিন ঘূৰি আহিবই সেইটোৱে হৈছে আমাৰ ভাগ্য এই ভাগ্যটো আমি কৰি যোৱা প্ৰত্যেকটো কামৰ অন্তৰালত থকা আমাৰ ইন্টেনশনটোৰ ওপৰত ডিপেন্ড কৰে ধৰি লওক আপোনাৰ ঘৰত এগৰাকী বেমাৰী মানুহ আছে অসুখীয়া মানুহ আছে সেই মানুহগৰাকীক আপুনি মই শুশ্ৰূষা কৰিছো হয় তেখেতক কিবা দৰকাৰ হৈছে ঔষধ পাতি যি কৰিব লাগে কৰিছো কিন্তু আমি তেখেতক যদি ধৰি লওক পানী এগিলাচ বিচাৰোঁতে দিওঁতেও যদি আমি কিবা এটা টান শব্দ কৈছো বা তেখেতক কৰি থকা সেৱাৰ ফলত আমি তেখেতক গালি পাৰি আছো এনিটাইম যে তই কিয় এনেকে পৰি আছ মৰি নাযাও কিয় এজনী অশান্তি কৰিবলৈ আহিলে সেই যে কৈ থাকো আমি এইবিলাক কি হয় গম পায়নে এইবিলাক আমি সেই ব্যক্তিজনৰ পৰা নাপাওঁ ওলোটাই আমি বেলেগৰ পৰা সেইবিলাক আমি এদিন নহয় এদিন পাম গতিকে আমি যদি আপুনি সেৱা কৰিছে কাৰোবাক ভাল মনোভাৱেৰে যিমানলৈকে পাৰে সেই মনোভাৱটো শুদ্ধ কৰি কাৰোবাক সেৱা কৰক কাৰোবাক যদি সহায় কৰে সেই মনৰ ভাৱটো শুদ্ধ কৰি আনজন সন্মুখৰ ব্যক্তিজনক সহায় কৰক চাব আপুনি সেই সন্মুখৰ ব্যক্তিজনৰ পৰা নাপালেও বেলেগে আপোনাক এদিন নহয় এদিন সহায় কৰিব আৰু আমাৰ কি হয় আমাৰ মেক্সিমাম মানুহে কাৰোবাক ঠগি কাৰোবাক বা দুটকা বেছিকে লৈ কাৰোবাক ঠগন দি এনেকুৱা কিছুমান কাম কৰি থাকে সেই মানুহবিলাকৰে হৈছে সেইটো ইন্টেনশনটো বেয়া বুলি কয় গতিকে সেই তেখেতসকলৰ তেনেকুৱা মানুহবিলাকৰ জীৱনটোত শেষত কেনেকুৱা পৰিস্থিতি হয় আপুনি মই ভালদৰে গম পাওঁ গতিকে এটাই কাম কৰক জীৱনটোত আপুনি যিবিলাক কাম কৰিছে কৰ্ম কৰিছে সেই কৰ্মখিনি ভাল অভিপ্ৰায় ভাল মনেৰে কৰিবলৈ আৰম্ভ কৰক ধৰি লওক আপোনাৰ ঘৰত হাজিৰা কৰি থকা মানুহজনক আপুনি মেৰিগোল্ড বিস্কুট নিদি আপুনি ভিতৰত যি খাইছে তেখেতকো সেই বস্তুটো দিবলৈ আৰম্ভ কৰক আৰু তেতিয়াই চাবচোন তেখেতক আপুনি কোৱা আপোনাৰ লগত সমানে যেতিয়া মিলাই কিবা এটা খুৱাব বা কিবা এটা দিবলৈ মনৰ পৰা আৰম্ভ কৰিব আপোনাৰ মনটো কিমান ভাল লাগিব তেতিয়াই আপোনাৰ জীৱনটোত সুখ সমৃদ্ধিৰে ভৰি পৰিব ধন্যবাদ